আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত উপস্থিত হৈছে শ্ৰীশ্বাহে বিশেষ বিমানযোগে কিছু সময় পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব শ্ৰীশ্বাহে চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লাল গণেশলৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও শ্ৰীশ্বাহৰ সৈতে ৰোড শ্ব'ত উপস্থিত থাকিব ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি ডিমৰীয়া সমষ্টিৰ তাঁতিমৰাৰ লগতে ঠাকুৰকুছি নিৰ্বাচনী প্ৰচাৰ চলায় আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে একেখন আসনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও আজি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায় তেওঁ খানাপাৰাত ৰাইজৰ সৈতে মত বিনিময় কৰি সংবিধান ৰক্ষাৰ স্বাৰ্থত বিবেকেৰে ভোট দিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত CPI-MLৰ উদ্যোগত মহানগৰৰ পৰা গ্ৰামাঞ্চললৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আজি দলটোৰ উদ্যোগত পানীখাইটি পঞ্চায়তৰ অন্তৰ্গত বীৰকুছি তালতলা পানীখাইটি ৰাজাবাৰী চপাইডাং বুন্দা অঞ্চলৰ বিভিন্ন গাঁৱৰ ঘৰে ঘৰে প্ৰচাৰ পত্ৰ বিতৰণ কৰাৰ লগতে পথসভা অনুষ্ঠিত হয় বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ কেইবাটাও স্থানত বৰপেটা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায় তেওঁ বৰক্ষেত্ৰী হাজো আৰু সৰুপেটাত প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰিকাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বাক্সা জিলাৰ বৰবাত প্ৰচাৰ চলায় ইপিনে মানকচৰ বিধানসভা সমষ্টিৰ ধুবুৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আনহাতে অসম গণ পৰিষদ দলৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ উদ্যোগত মিত্ৰজোঁট তথা অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ সমৰ্থনত গোৱালপাৰা চহৰৰ হাতীপাৰাত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় সভাত অগপ নেতা তথা মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে ইয়াৰ উপৰি তেওঁ গোৱালপাৰাৰ হেলাপাখেৰী আৰু চেঁচাপানী অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ বিজেপি সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায় নিৰ্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে এই পৰ্যায়ত 6খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব দিল্লীৰ 7খন আসন হাৰিয়ানাৰ 10খন উত্তৰ প্ৰদেশৰ 14খন বিহাৰ আৰু পশ্চিমবংগৰ 8খনকৈ উৰিষ্যাৰ 6খন আৰু ঝাৰখণ্ডৰ 4খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এই পৰ্যায়ত প্ৰাৰ্থীসকলে অহা 6 মে'লৈ মনোনয়ন দাখিল কৰিব পাৰিব 7 মে'ত মনোনয়ন পত্ৰ পুনৰীক্ষণ হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে' মাহৰ 9 তাৰিখলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব উল্লেখযোগ্য যে অহা 25 মে'ত এই পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 জুনত সকলো পৰ্যায়ৰ একেলগে ভোট গণনা কৰা হ'ব ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 3টা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় গোসাইগাঁও আৰু বিজনীত শ্ৰী গোৱেলে নিৰ্বাচনী বিভিন্ন কাম কাজ পৰ্যালোচনা কৰাৰ লগতে চিৰাং আৰু চিডলি নিৰ্বাচনী জিলাৰ প্ৰস্তুতি সন্দৰ্ভত কাজলগাঁও জিলাৰ নিৰ্বাচনী বিষয়া পি বিজয় ভাস্কৰ ৰেড্ডি আৰু আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ লগতে অন্যান্যসকলৰ সৈতে আলোচনা কৰে বৈঠকৰ অন্তত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে 4টা সমষ্টিৰ অন্তৰ্গত নিৰ্বাচনী জিলাসমূহত প্ৰয়োজনীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বিষয়াগৰাকীয়ে আজি কাজলগাঁৱত স্থাপন কৰা ষ্ট্ৰং ৰুম আৰু ভোট গণনা কেন্দ্ৰ পৰিদৰ্শন কৰে তেওঁ লগতে কয় যে নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিবলৈ সকলো ব্যৱস্থা লোৱা হৈছে সমষ্টিসমূহত ভোটগ্ৰহণৰ বাবে পৰ্যাপ্ত সংখ্যক EVM মজুত কৰাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰলৈ EVM সহ বিষয়াসকলক লৈ যাবলগীয়া বাহনসমূহত GPS সংলগ্ন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে তদুপৰি কোনো ভোট কেন্দ্ৰত EVMৰ কাৰিকৰী বিজুতি ঘটিলে ততালিকে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও শ্ৰী গোৱেলে প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিৰ বাবে অহা 7 মে'ত ভোট গ্ৰহণ কৰা হ'ব এই পৰ্যায়ত 1351 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইয়াৰ ভিতৰত 123 গৰাকী মহিলা প্ৰাৰ্থীসকলৰ ভিতৰত 591 গৰাকী স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে আনহাতে 401 গৰাকী প্ৰাৰ্থী 25ৰ পৰা 40 বছৰ বয়সৰ ভিতৰৰ আৰু 712 গৰাকী 41ৰ পৰা 60ৰ ভিতৰৰ উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত দেশৰ 102টা সমষ্টিত আৰু দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত 88টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আনহাতে প্ৰথম পৰ্যায়ত 1625 গৰাকী আৰু দ্বিতীয় পৰ্যায়ত 1098 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তৃতীয় পৰ্যায়ত অসমত 4খন বিহাৰৰ 5 ছত্তীশগড়ৰ 7 গোৱাৰ 2খন গুজৰাটৰ 26 কৰ্ণাটকৰ 14 মধ্যপ্ৰদেশৰ 8 মহাৰাষ্ট্ৰৰ 11 উত্তৰ প্ৰদেশৰ 10 পশ্চিমবংগৰ 4 তথা দাদৰা আৰু নগৰ হাভেলী দমন আৰু দিউ 2খনকৈ তথা জম্মু আৰু কাশ্মীৰৰ এখন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব BWF থমাছ আৰু উবাৰ কাপ 2024ত ভাৰতীয় পুৰুষ দলে গ্ৰুপ চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে 5-0 গলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে আমাৰ এতিয়া বাতৰি ইমানতে হৈ গ'ল নমস্কাৰ